হয় নিশ্চয়কৈ মই বৰ্তমান উপস্থিত আছো দিছপুৰ সমষ্টিৰ অন্তৰ্গত যে ডিমৰীয়া আমাৰ উন্নয়ন খণ্ড আছে এই ডিমৰীয়া উন্নয়ন খণ্ডৰ ভিতৰতে থকা আমাৰ যি জাৰগাঁও ছাগলীগাঁও যি সংযোগী পথ এই পথছোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই ওচৰৰ এটা পথ আপোনালোকৰ প্ৰথমতে মই কিছু ভিজুৱেলছ প্ৰাগ নিউজৰ দৰ্শকসকলক দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ কেমেৰা পাৰ্চনক এই যে আপোনালোকে দেখিলে অনুমান কৰিব পাৰিব বৃহৎ আকাৰত যে গাঁত ইয়াতে গাঁতৰ সৃষ্টি হৈছে ইয়াতে বহু সংখ্যক লোক এই গাঁওখনত বাস কৰে কিন্তু দুৰ্ভাগ্যজনক কথা তেওঁলোকৰ এই যে মূল যি পথ তেওঁলোকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে লাগি থকা এই যে মূল পথ এই মূল পথলৈ তেওঁলোকে অহাৰ ক্ষেত্ৰত বিশেষ তেওঁলোকে জিয়াটো ভুগিবলগীয়া হৈছে বহু লোক ইয়াতে ইতিমধ্যে অঘটন ঘটিছে বহু লোকৰ আৰু কিছুদিনৰ পিছতে যিহেতু বিদ্যালয় মহাবিদ্যালয়সমূহ খোলাৰ কথা চৰকাৰে ঘোষণা কৰিছে কিন্তু যদি এনেকুৱা ধৰণৰ পথৰ এটা অৱস্থা হয় এই গাঁৱৰ পৰা যিসকল ল'ৰা ছোৱালীয়ে স্কুললৈ মহাবিদ্যালয়লৈ যাবলগীয়া হ'ব ইয়াত গাড়ী এখন আহিব নোৱাৰে এটা ইমাৰ্জেঞ্চি যেতিয়া ছাৰ্ভিচ আমি কওঁ ইমাৰ্জেঞ্চিৰ কাৰণে যিসমূহ সেৱা আছে 108 হওক বা ফায়াৰ ব্ৰিগেডৰ ছাৰ্ভিচ হওক তেনেকুৱা যদি কিবা এটা সমস্যা ইয়াতে সৃষ্টি হয় তেতিয়া গাঁওবাসীয়ে মানে এটা সমস্যাত ভুগিছে তেওঁলোকে চিন্তিত হৈ পৰিছে আচলতে এই পথছোৱা হৈছে আমি এনেকুৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যদি ছায়েন্স চিটিলৈ যাওঁ নিচেই ওচৰতে এটা ছায়েন্স চিটিৰ দৰে এটা বৃহৎ এটা অনুষ্ঠান আছে কিন্তু চৰকাৰৰ হওক বা এই বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ ফলত তেওঁলোকে জিয়াটো ভুগিবলৈ আচলতে লগীয়া হৈছে মই এই ক্ষেত্ৰত কিছু কথা গাঁওবাসীৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা আমি দেখিবলৈ পাইছোঁ যে বৃহৎ আকাৰৰ গাঁত হৈছে আপোনালোকৰ এই পথত কি ক'ব মই প্ৰথমে প্ৰাগ নিউজ চেনেলক ধন্যবাদ জনাইছোঁ যে এই ৰাস্তাটোৰ বিষয়ে আমি কংগ্ৰেছৰ দিনৰ পৰা আপোনাৰ আমাৰ দিছপুৰ 52 নং দিছপুৰ সমষ্টিৰ তেতিয়াৰ বিধায়ক আছিল অকণ বৰাদেৱ তেখেতক আমি ৩-৪ বাৰ গাঁৱৰ গোটেই ৰাইজে গৈ পেলাই আমি নিবেদন কৰিলোঁ আমি একো সুফল নাপালোঁ তাৰপিছত আহিল বিজেপি চৰকাৰ এতিয়া বৰ্তমানৰ MLA অতুল বৰা ডাঙৰীয়া তেখেতকো আমি বহুতখিনি নিবেদন জনাইছোঁ কিন্তু আজিলৈকে তেখেতে সেই নিৰ্বাচনৰ সময়ত ইলেকশ্যনৰ সময়ত আহি পেলাই তেখেতে যি দেখা দিলে তাৰপিছত আজি পৰ্যন্ত এই ৰাস্তাইদি বা এই গাঁওখনক সোমোৱা নাই কেৱল ভোট ভিক্ষা কৰিব আহে আৰু গুচি যায় যেতিয়া গাড়ী পালে বাছ গাড়ীতে তেখেতে ৰক্ষা কৰি বাছ গাড়ীখনতে বহি থাকে তো আমি এনেকুৱা জ্বলা কলা খাইছোঁ এই ৰাস্তাটোৰ কাৰণে আমাৰ এজন গাঁৱত চিৰিয়াছ পেচেণ্ট যদি নিব লগা হয় এম্বুলেন্স এখন সোমাব নোৱাৰে অলৰেডি আপোনালোকে ভিজুৱেল দেখুৱাইছে তো এম্বুলেন্স এখন সোমাব নোৱাৰে লগতে এই ৰাস্তাইদি এই সংযোগ হৈ আছে আপোনাৰ ইয়াত আমাৰ পিছফালে আছে ষ্টাফ কলেজ ছায়েন্স চিটি অলৰেডি এই ৰাস্তাই আমাৰ মেইন ৰাস্তা এইফালেদিয়ে সেই ৰাস্তাটোত যায় ইমান ডাঙৰ গভৰ্ণমেণ্ট প্ৰজেক্টবিলাক হৈ আছে তো কিহৰ কাৰণে আজি সম্ভৱতঃ আমাৰ এই টেপেচিয়াবাসী ৰাইজক এনেকুৱা লাগে যে আমাক মাহীয়াই চকুৰে চৰকাৰে চোৱা নিচিনা লাগে আমি অলপ সেইটো কৰোঁ তো যাতে মই এটাই আহ্বান কৰোঁ যিহেতু আমাৰ কেবিনেটৰ আমাৰ CM ছাৰ তেখেত নিজেই গড়কাপ্তানি বিভাগ তেখেতৰ হাততে আছে যাতে তেখেতে এই নিউজ চেনেলৰ যোগেদি মই তেখেতক অনুৰোধ জনাইছোঁ যে তেখেতে অতি সোনকালে যাতে আমাৰ এই ৰাস্তাটো তেখেতে কৰি বা তেখেতৰ আমাৰ এইখন 52 নং দিছপুৰ সমষ্টিৰ MLA অতুল বৰা দেৱক তেখেতে অনুসন্ধান কৰি পেলাই কৰি পেলাই এই ৰাস্তাটো যাতে বনাই দিয়ে হয় নিশ্চয়কৈ ক'ব লাগিব যে আচলতে তেওঁলোকে সঁচাকৈ বৰ জিয়াটোত ভুগিছে পকীকৰণৰ কথাটো দূৰৰে কথা মানে যি পুল আছে পুলৰটো এনেকুৱা এটা অৱস্থা হৈছে কোনো এখন গাড়ী ইয়াতে জৰুৰী সেৱাৰ গাড়ী ইয়াতে আহিব নোৱাৰে সেয়েহে তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে যাতে অনতিপলমে তেওঁলোকে সমস্যাটো সমাধানৰ পথ